নমস্কাৰ বন্ধুসকল, আজি প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ, য'ত আমি আপোনাক জ্যোতিষৰ সৈতে জড়িত আচৰিত গোপন কথা আৰু সমাধান কম। আজি আমি লৈ আহিছোঁ 2025 চনৰ এপ্ৰিল মাহটোৰ আৰ্থিক বিষয়ত অতি শুভ আৰু লাভজনক বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। মেঘ ৰাশিত সূৰ্যৰ সংক্ৰমণৰ বাবে আদিত্য যুগৰ সৃষ্টি হ'ব, যাৰ ফলত মকৰ ৰাশি আৰু মীন ৰাশিকে ধৰি বহু ৰাশিয়ে প্ৰচণ্ড আৰ্থিক সফলতা লাভ কৰিব। সকলো ৰাশিৰ বাবে এপ্ৰিল মাহৰ ধন কেৰিয়াৰ ৰাশিফল জানো আহকচোন। এপ্ৰিল মাহত আটাইতকৈ ফলপ্ৰসূ হ'ব আদিত্য যুগ। এপ্ৰিল মাহত সূৰ্যই নিজৰ উচ্চ ৰাশি মেঘত প্ৰৱেশ কৰি আদিত্য যুগ গঠন কৰিব। লগতে এই মাহৰ আৰম্ভণি হৈছে হিন্দু নৱবৰ্ষৰ পৰা। হিন্দু নৱবৰ্ষৰ ৰজা আৰু মন্ত্ৰী দুয়োজনেই হ'ব সূৰ্য। এপ্ৰিল মাহত সূৰ্যৰ অৱস্থা অতি শক্তিশালী হ'ব আৰু মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ বাবে আৰ্থিক বিষয়ত শুভ ফল দিব। মকৰ আৰু মীন ৰাশিকে ধৰি 5টা ৰাশিৰ লোকে ইয়াৰ পৰা সৰ্বাধিক উপকৃত হ'ব। তেওঁলোকৰ দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব আৰু আপোনাৰ আৰ্থিক বিষয়ত যথেষ্ট সফলতা লাভ কৰিব। মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ সকলো ৰাশিৰ বাবে আৰ্থিক বিষয়ত এপ্ৰিল মাহ কেনেকুৱা হ'ব জানো আহকচোন। প্ৰিয় দৰ্শক, সকলো ৰাশিৰ বাবে এপ্ৰিল মাহৰ ধন কেৰিয়াৰ ৰাশিফল জানো আহক। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2025 চনৰ এপ্ৰিল মাহৰ মেঘ ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল যদি চাওঁ, আৰ্থিক লাভৰ শুভ সুযোগ থাকিব। এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিকভাৱে উন্নত হ'বলৈ গৈ আছে। আৰ্থিক লাভৰ বাবে শুভ সুযোগ পাব। এই মাহত আপুনি কৰ্মক্ষেত্ৰত উন্নত কৰ্ম পৰিৱেশ পাব আৰু আপোনাৰ সকলো প্ৰকল্প সময়মতে সম্পূৰ্ণ হ'ব। এই মাহত আপোনাৰ খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ এজন যুৱকৰ বাবে আপুনি অধিক ধন খৰচ কৰিব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নিজৰ যত্ন লওক, নহ'লে আপুনি বহুত অসুস্থ হৈ পৰিব পাৰে। পৰিয়ালত আৱেগিকভাৱে নিজকে খাপ খুৱাই লোৱাটো কঠিন হ'ব পাৰে। এই মাহত ভ্ৰমণৰ পৰা আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। এপ্ৰিল মাহৰ শেষত কিছুমান যুৱকৰ বাবে আপোনাৰ মনটো অস্থিৰ হৈ পৰিব আৰু আপুনিও হয়তো তেওঁলোকক সহায় কৰিব লাগিব। প্ৰিয় দৰ্শক, 2025 চনৰ এপ্ৰিল মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল যদি চোৱা হয়, ভ্ৰমণে আপোনাক সফলতা কঢ়িয়াই আনিব। এই সময়ত আৰ্থিক বিষয়ত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুকূল হ'ব। আপুনি আৰ্থিক লাভৰ বাবে ভাল সুযোগ পাব আৰু এই মাহত আপুনি আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু লগতে সফল হ'ব। পৰিয়ালৰ সৈতে নতুন মানুহ লগ পাব আৰু লগতে নতুন বন্ধু গঢ়ি তুলিব। এই মাহত আপুনি ভ্ৰমণত সফলতা লাভ কৰিব। মহিলাৰ সহায়ত আপোনাৰ যাত্ৰা সফল হ'ব আৰু আপুনিও আপোনাৰ কেৰিয়াৰত ডাঙৰ সুযোগ লাভ কৰিব পাৰিব। ক্ৰমান্বয়ে কৰ্মক্ষেত্ৰত উন্নতি হ'ব। প্ৰেমৰ সম্পৰ্কত ইগোৰ বাবে সংঘাত বাঢ়িব পাৰে আৰু আপুনি অনুভৱ কৰিব পাৰে। এই মাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। ছেপ্টেম্বৰৰ শেষৰ ফালে আপুনি আপোনাৰ পুৰণি স্মৃতিবোৰ সতেজ কৰি তুলিব আৰু জীৱনত শিথিলতা অনুভৱ কৰিব। 2025 চনৰ এপ্ৰিল মাহৰ বাবে মিথুন ৰাশিৰ যদি চোৱা হয়, মাহেকীয়া বিত্তীয় ৰাশিফল আপোনাৰ কষ্টৰ ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত সকলো ঠিকেই থাকিব আৰু আপোনাৰ বাবে অগ্ৰগতিৰ সম্ভাৱনা আছে। উপৰি ভাগত সকলো ঠিকেই থাকিব, কিন্তু কোনোবা এটা প্ৰজেক্টৰ সন্দৰ্ভত আপুনি মনত দুখী হৈ থাকিব। আৰ্থিক বিষয়ত সময় অনুকূল হ'ব আৰু আপুনি আৰ্থিক লাভৰ বাবে ভাল সুযোগ পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমে ফল দিব আৰু প্ৰতিটো বিষয়ত পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। জীৱনত সুখ আৰু সমৃদ্ধি বহুত সুযোগ থাকিব। এই মাহত আপুনি কাৰ্যালয় বা ব্যৱসায়িক কামৰ বাবে যিয়েই নহওক কিয় আপুনি সফল হ'ব আৰু আপোনাৰ সকলো কাম সম্পূৰ্ণ হ'ব। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু আৰ্থিক বিষয়ত আপুনি প্ৰচণ্ড সুবিধা লাভ কৰিব। প্ৰিয় দৰ্শক, 2025 চনৰ আজি কৰ্কট ৰাশি এপ্ৰিল মাহৰ যদি বিত্তীয় ফলাফল যদি চোৱা হয়, কিছু ভাল খবৰ লাভ কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাই এই মাহত আগবাঢ়িব আৰু কৰ্মক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। মাহৰ আৰম্ভণিৰ পৰাই হয়তো কিছু ভাল খবৰ পাব। এই মাহত আপুনি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আৰু পৰিয়ালত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। এই মাহত আপুনি গ্ৰহণ কৰাৰ ভ্ৰমণে আপোনাৰ বাবে সফলতাৰ পথ মুকলি কৰিব। আৰ্থিক বিষয়ত আৱেগিক কাৰণত আপোনাৰ খৰচ বাঢ়িব পাৰে। এই মাহত আপোনাৰ পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে আৰু মনটো অস্থিৰ হৈ থাকিব। এপ্ৰিল মাহৰ শেষৰ ফালে ভৱিষ্যতক মনত ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ বাবে শুভ ফল পোৱা যাব আৰু এই সিদ্ধান্ত আৰ্থিক বিষয়ত আপোনাৰ বাবে উপকাৰী হ'ব। 2025 চনৰ এপ্ৰিল মাহৰ সিংহ ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল
যদি চোৱা হয় সন্মানো বৃদ্ধি পাব। এই মাহ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক বিষয়ত অগ্ৰগতিৰে ভৰি পৰিব, সন্মানো বাঢ়িব আৰু কিবা এটা ডাঙৰ প্ৰজেক্ট আপোনাক উপকৃত কৰিব। দীৰ্ঘদিনলৈ আপোনাক শুভ ফল দিব। সংগীৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। আৰ্থিক বিষয়ত আপুনি সাৱধান হোৱা এই মাহত কৰা যাত্ৰাৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে, সেয়ে সেইবোৰ এৰাই চলিলে ভাল হ'ব। এই মাহৰ পৰা আপুনি যথেষ্ট সুস্থ অনুভৱ কৰিব। আৰ্থিক বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব যিয়ে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব। অলপ শিথিল হৈ দান বৰঙণি কৰিলে ভাল ফলাফল পাব। এপ্ৰিল মাহৰ শেষত অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি ক্ষতিগ্ৰস্ত হ'ব। 2025 চনৰ এপ্ৰিল মাহৰ কন্যা ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল যদি চোৱা হয় আপোনাৰ খৰচো বেছি হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক বিষয়ত এপ্ৰিল মাহটো যথেষ্ট মিশ্ৰিত হ'ব। আপুনি সুস্থ অনুভৱ কৰিব, আপুনি সুস্থ হৈ থাকিবলৈ নতুন পৰিকল্পনা কৰিব আৰু এই মাহত আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। আপোনাৰ পত্নী আৰু আপোনজনৰ সৈতে সুখকৰ সময় কটাব। পৰিয়ালটোত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু নতুন সম্পত্তিৰ প্ৰতিও আপুনি আকৰ্ষিত হ'ব পাৰে। এই মাহত আপোনাৰ ভ্ৰমণৰ সময়ত আপুনি হয়তো ঠেলাঠেলি কৰা ব্যক্তিত্বৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে আৰু আপোনাৰ খৰচো বেছি হ'ব। এপ্ৰিল মাহৰ শেষত ক্ৰমান্বয়ে পৰিস্থিতি উন্নত হ'ব আৰু আপুনি বৃহৎ আৰ্থিক লাভ কৰিব। প্ৰিয় দৰ্শক, 2025 চনৰ এপ্ৰিল মাহৰ তুলা ৰাশিয়ে মাহেকীয়া বিত্তীয় ৰাশিফল যদি চোৱা হয় আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই মাহটো আৰ্থিক বিষয়ত আৰ্থিক লাভেৰে ভৰপূৰ হ'ব। সময় অনুকূল হ'ব আৰু আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনাও আছে। চলিত মাহৰ শেষৰ ফালে ভ্ৰমণৰ বিষয়ত হঠাৎ সফলতা লাভ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ভাল খবৰ আহিব পাৰে। আপোনাৰ ভ্ৰমণ সফল হ'ব। কৰ্মক্ষেত্ৰত কিছু উৰা বাতৰিৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই মাহত এজন যুৱকৰ ওপৰত আপোনাৰ খৰচ বেছি হ'ব। আপোনাৰ চৰ্দি বা দাঁতৰ বিষত ভুগিব পাৰে। এপ্ৰিল মাহৰ শেষৰ ফালেও আপোনাৰ মনত অস্থিৰ হৈ থাকিব আৰু আপুনি মানসিক চাপত ভুগিব। আপোনাৰ পৰিকল্পনা সফল হ'ব আৰু আৰ্থিক বিষয়ত আপুনি লাভৱান হ'ব। 2025 চনৰ এপ্ৰিল মাহৰ বাবে বৃশ্চিক ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক বিষয়ত অতি মিশ্ৰিত হ'ব আৰু এপ্ৰিল মাহত কিছু ধৈৰ্য্যৰ কাম কৰা উচিত আৰু যিকোনো সিদ্ধান্ত চিন্তা কৰিহে লোৱাত উচিত, নহ'লে আপুনি কষ্ট পাব পাৰে। কৰ্মক্ষেত্ৰত যি কঠোৰ পৰিশ্ৰম কৰে সেয়া ভৱিষ্যত উন্নতি কঢ়িয়াই আনিব। আৰ্থিক বিষয়ত যদি আপুনি চিন্তাশীল সিদ্ধান্ত লয় তেন্তে আপুনি ভাল ফলাফল পাব। এই মাহত পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে আৰু খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব, অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে। এগৰাকী নাৰীৰ কাৰণে মতানৈক্য হ'ব পাৰে। যিকোনো ধৰণৰ বাহ্যিক হস্তক্ষেপ আপোনাৰ ভ্ৰমণত অসুবিধা আনিব পাৰে। এই মাহত ভ্ৰমণৰ পৰা বিৰত থাকিলে ভাল হ'ব। প্ৰিয় দৰ্শক, ধনু ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল এপ্ৰিলৰ যদি চোৱা হয় 2025 চনৰ ধনৰ ক্ষেত্ৰত লাভ হ'ব। ধনু ৰাশিৰ লোকে এই মাহত কৰ্মক্ষেত্ৰত মধ্যমীয়া সফলতা লাভ কৰিব। প্ৰকল্পটো অধিক সফল কৰিবলৈ হ'লেও আপুনি ব্যৱহাৰিক হ'ব লাগিব। আপুনি বান্ধ খাই থকা অনুভৱ কৰিব। এই মাহত আপুনি আৰ্থিক লাভৰ সুযোগ পাব, কিন্তু যিকোনো বিনিয়োগৰ সন্দৰ্ভতো আপুনি দুখ অনুভৱ কৰিব। স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব আৰু পেটৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে। আলোচনা জৰিয়তে পাৰিবাৰিক বিষয়বোৰ সমাধান কৰিলে ভাল ফলাফল পাব। এপ্ৰিল মাহত কৰা ভ্ৰমণত আপুনি সফলতা লাভ কৰিব আৰু আপুনি হয়তো ভাল ঠাইলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত ল'ব। টকাৰ ক্ষেত্ৰতো আপুনি লাভৱান হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় মকৰ ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল এপ্ৰিল 2025ত কৰ্মক্ষেত্ৰত অগ্ৰগতি হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৰ্মক্ষেত্ৰত অগ্ৰগতি হ'ব আৰু সন্মানো বৃদ্ধি পাব। এপ্ৰিল মাহৰ আৰম্ভণিতে আপোনাৰ প্ৰজেক্টৰ পৰা ভাল খবৰ পাব পাৰে। আপুনি আৰ্থিক সুবিধা পাব আৰু যিকোনো দুটা বিনিয়োগে আপোনাৰ বাবে সম্পদ বৃদ্ধিৰ সুযোগ সৃষ্টি কৰিব। এই মাহত যদি আপুনি আপোনাৰ পৰিয়ালৰ বিষয়বোৰ ধৈৰ্য্যৰে চায় তেন্তে আপুনি ভাল ফলাফল পাব। আপুনিও যিকোনো শিশুৰ স্বাস্থ্যৰ বাবে চিন্তিত হ'ব আৰু এপ্ৰিল মাহত ভ্ৰমণৰ পৰা আঁতৰি থকাটোৱেই ভাল হ'ব, নহ'লে এজন বৃদ্ধ ব্যক্তিৰ চিন্তা বাঢ়িব পাৰে। সময় অনুকূল হৈ পৰিব আৰু মনটো সুখী হৈ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি চোৱা হয় কুম্ভ ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল এপ্ৰিল 2025ৰ যদি চোৱা হয় আপোনাৰ ধনৰ সন্মান বৃদ্ধি পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো আৰ্থিক বিষয়ত লাভ আৰু
অগ্ৰগতিৰে ভৰা হ'ব। আপুনি আপোনাৰ প্ৰেম জীৱনৰ এক নতুন পৰ্যায়ৰ দিশে আগবাঢ়িব। এই মাহত আপুনি আৰ্থিক লাভৰ বাবে ভাল সুযোগ পাব আৰু হঠাতে আৰ্থিক লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাৰসাম্য ৰক্ষা কৰি স্বাস্থ্যৰ কাম কাজ কৰিলে আপুনি সুস্থ হৈ থাকিব। পৰিয়ালত শান্তি থাকিব আৰু সৰু হ'লেও উপহাৰো পাব পাৰে। কঠোৰ পৰিশ্ৰমৰ ভিত্তিত কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সুযোগ থাকিব। মাহৰ শেষত জীৱনত সুখ আৰু সমৃদ্ধিৰ শুভ সুযোগ আহিব আৰু এই সময়ত কৰাৰ ভ্ৰমণৰ পৰাও ভাল খবৰ পাব। আপোনাৰ ধন সম্পত্তি আৰু প্ৰতিপত্তি বাঢ়িব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি 2025 চনৰ এপ্ৰিল মাহৰ মীন ৰাশিৰ মাহেকীয়া বিত্তীয় ৰাশিফল যদি চোৱা হয়, আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। মীন ৰাশিৰ মানুহে এপ্ৰিল মাহত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব আৰু আপোনাৰ মন সুখী হ'ব। পৰিয়াল আৰু আপোনজনৰ সৈতে পাৰ্টিৰ মুডত থাকিব। কৰ্মসূত্ৰত কিছু খবৰ শুনাৰ পিছত আপোনাৰ মনটো বেয়া লাগিব পাৰে। আৰ্থিক বিষয়ত আপোনালোকে কৰা প্ৰচেষ্টাই হয়তো আপোনাৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। এই মাহত কৰা ভ্ৰমণৰ পৰা ভাল খবৰ পাব আৰু ভ্ৰমণতো আপুনি বহুত ব্যস্ত হ'ব। এপ্ৰিলৰ মাহৰ শেষত পৰিস্থিতিৰ আপোনাৰ বাবে অনুকূল হৈ পৰিব আৰু আপোনাৰ মনটো সুখী হ'ব। আপোনাৰ বাবে আৰ্থিক লাভৰ সম্ভাৱনা থাকিব আৰু আপুনি আগবাঢ়ি যাব। এয়া আছিল 2025 চনৰ এপ্ৰিল মাহৰ মাহেকীয়া অৰ্থনৈতিক ৰাশিফল। আশা কৰোঁ এই মাহত আপোনালোকৰ সুখ সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মান লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।